ডেফিনেটলি মিত্ৰতাৰ ধৰ্মটো আমি সকলোৱে পালন কৰিব লাগিব। অসম গণ পৰিষদেও মানিব লাগিব, ভাৰতীয় জনতা পাৰ্টীও মানিব লাগিব। কাৰণ এটা পৰিয়ালতেই যদি এটা পৰিয়াল, এটা সৰু পৰিয়াল এটাতো কেতিয়াবা এনেধৰণৰ মতানৈক্য থাকে, কিন্তু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতাটো নতুন নহয়, কেইবাটাও দশক পাৰ হৈ গৈছে যোৱা দিনবিলাকত। ইয়াত নতুন বুলিবলৈ একো নাই, নতুনত্ব বুলিবলৈও নাই। কাৰণ মইতো আৰু কেশৱ মহন্ত দলত বহুত দেৰিকৈ জইন কৰিছোঁ, যোগদান কৰিছোঁ অসম গণ পৰিষদ দলত। কিন্তু তাৰ আগতেই আপুনি জানে যে ভাৰতীয় জনতা পাৰ্টীৰ সেই সময়ৰ নেতৃত্বই অসম আন্দোলনৰ প্ৰতিও পূৰ্ণ সমৰ্থন আগবঢ়াইছিল। বাজপেয়ী ডাঙৰীয়া সঘনেই অসমলৈ আহিছিল, সেই কথাটো অসমবাসীৰ মনত আছে। আমি এনে শক্তিৰ লগত এলায়েন্স কৰা নাই, বা আমি নাথাকোঁতেও দলে কৰা নাছিল যি শক্তিৰ আমাৰ বিৰোধী। গতিকে এলায়েন্সটো 96ৰ গভৰ্ণমেণ্ট থকাৰ শেষৰ ফালে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা কণ্টিনিউ এইটো চলি আছে, চেগা চুৰুকাকৈ মাজতে ব্ৰেক হৈছে। গতিকে এনেধৰণৰ তিতা মিঠা অভিজ্ঞতা যোৱা সময়ছোৱাত যথেষ্ট আছে। গতিকে ইলেকশ্যনলৈ যিহেতু দিন আছে, তো এইটো এটা আজি যি পৰিৱেশৰ কথা কৈছে, কিন্তু এইটোৱে ট্ৰেণ্ডিং হৈ আছে। মই বেয়া পোৱা নাই, কাৰণ চৰ্চাৰ বিষয় হৈছে। এটা সময়ততো অগপ একেবাৰে শূন্যই হৈ যোৱা বুলি মেডিয়াবিলাকে চৰ্চা কৰিছিল। সেই পৰ্যায়ৰ পৰা দলটো আজি এই পৰ্যায়ত আহি পাইছে, এইটোতো মই ভাবোঁ যে এইটো এটা ভাল লক্ষণ বুলিয়ে ভাবিছোঁ। তো উঠাৰ কোনোবাই ইচ্ছা কৰিব, চেষ্টা কৰিব, তাততো ভুল নাই। তেতিয়াহে দলৰ কাম কাজবোৰ সকলো পৰ্যায়ত হ'ব। এতিয়া আপোনালোকে যেনেধৰণে কৈছে, মই তেনেধৰণৰ কথাখিনি চোৱা নাই, মই দেখাও নাই। কাৰণ মই নিজে খুব দলৰ কৰ্মীবিলাকক ওচৰৰ পৰা চাইছোঁ, তেওঁলোকৰ মনৰ ভাৱ বুজিবলৈ সদায় মই চেষ্টা কৰোঁ, আৰু তেওঁলোকৰ যি আৱেগ অনুভূতিক সদায় সন্মান দিওঁ। তো আপোনালোকে জানে যে মাজুলীত দলৰ কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ আগতে কিছু কথা প্ৰকাশ কৰিছিল। তাৰপিছত মই নিজে মাজুলীৰ কৰ্মকৰ্তাসকলক লগ পাইছোঁ, গোটেইখিনি আহিছে যোৰহাটলৈকে, কথা বতৰা পাতিছোঁ, আৰু তেখেতসকলে বুজিছোঁ। আজি চাওক, কিছুমান কথা মনত ভাবিলেও বা আমি ৰাজহুৱাভাৱে কোৱাটো কিছু কথা উচিত নহয়। সেইখিনি কথাহে অলপ স্থান কাজ পাত্ৰ এনেধৰণৰ কথা বতৰাবিলাকত অলপ হিনদেৰি বা হেংফেজ দেখা গৈছে। গতিকে সেইখিনি কথা কৈছোঁ, যাতে আমি কৰা কাম কাজবোৰৰ জৰিয়তে দলৰ শৃংখলা ভংগ নহয়, আৰু অতিৰঞ্জিতভাৱে যাতে মেডিয়াও কথাবিলাক প্ৰকাশ কৰিব নোৱাৰে। সেই দিশটোৰ প্ৰতি আমাৰ দলৰ কৰ্মকৰ্তাসকলক সচেতন আৰু সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। আৰু মই গোলাঘাটৰ পৰাই আৰম্ভ কৰিছোঁ, গোলাঘাটৰ কেওটা সমষ্টিৰ কৰ্মকৰ্তা, মূল কৰ্মকৰ্তা, তাৰপিছত প্ৰতিটো বিধানসভা সমষ্টিৰ ঠিক ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তা, তাৰপিছত আপোনাৰ যোৰহাট জিলাত কেওটা সমষ্টিৰ কৰ্মকৰ্তাক লগ পালোঁ, মাজুলী কৰ্মকৰ্তাসকলক লগ পাইছোঁ, চৰাইদেউৰ জিলাৰ দুটা সমষ্টি আছে, দুইটা সমষ্টিৰ কৰ্মকৰ্তাক লগ পালোঁ, তাৰপিছত ডিব্ৰুগড় জিলাৰ কেওটা সমষ্টিৰ কৰ্মকৰ্তাক লগ পালোঁ, জিলাকে ধৰি আৰু ভাতৃভগ্নী সংগঠনৰ কৰ্মকৰ্তা, তিনিচুকীয়াত লগ পালোঁ, তাৰপিছত ধেমাজিলৈ গ'লোঁ, ধেমাজিত আমি কেওটা সমষ্টিৰ কৰ্মকৰ্তাক লগ পালোঁ, তাৰপিছত লখিমপুৰলৈ আহিলোঁ, বিশ্বনাথলৈ আহিলোঁ, তেজপুৰলৈ আহিলোঁ, তাৰ পিছদিনাই বৰপেটা গৈছোঁ, বৰপেটা, বজালী এইবিলাক জিলাৰ কৰ্মকৰ্তাসকলক লগ পালোঁ। গতিকে কৰ্মকৰ্তাসকলৰ আৱেগ অনুভূতিবিলাকক মই খুব মনোযোগেৰে শুনিছোঁ। কেশৱ মহন্ত ডাঙৰীয়াও মোক কেইখনমান জিলাত একেলগে গৈছে। গতিকে তেনেকুৱা কোনো পৰিৱেশ পৰিস্থিতি মোৰ চকুত পৰা নাই। তথাপি এইখিনি ঠিক হোৱা নাই। কামৰূপ জিলাত ধৰক মেন হেণ্ডলিং এইবিলাকতো ঠিক কথা নহয়। সেইকাৰণে দলৰ শৃংখলা দলৰ প্ৰতিজন কৰ্মকৰ্তাই মানিব লাগিব। কিন্তু মই এটা কথা দেখি আহিছোঁ যোৱা সময়ছোৱাৰ মোৰ অভিজ্ঞতা, দলৰ তৃণমূল কৰ্মীসকলতো ঠিকেই থাকে, গণ্ডগোল যদি কৰে কোনোবা ডাঙৰ লিডাৰে কৰে, আৰু বহুত ডাঙৰ লিডাৰ আমাৰ মাজৰ পৰাতো গুচি গ'ল। গতিকে সেইবিলাকৰ প্ৰতি আমি সদায় লক্ষ্য ৰাখোঁ। গতিকে কি হৈছে ঘটনাটো মই যিহেতু কালি পাইছোঁহি, এইখিনি চাই চিতি আমি যি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা আমি ল'ম। অনুশাসনমূলক ব্যৱস্থা লোৱাৰ
কি অনুশাসনমূলক ব্যৱস্থা লোৱাৰ কথাটো প্ৰয়োজন আছেনে নাই বা কেনে পৰ্যায়ত কি ধৰণে কথাবিলাক হৈছে সেই কথাটো চাব লাগিব। মোকো যদি কোনোবাই গালি পাৰে দিব পাৰে, ইয়াত কোনো অস্বাভাৱিক। তৃণমূল কৰ্মীসকলক মই সদায় মই কৈছোঁ নহয়, গুৰুত্ব দিওঁ, কাৰণ তৃণমূল কৰ্মীসকল হৈছে আমাৰ দলটোৰ শক্তিৰ আধাৰ। গতিকে তেওঁলোকৰ আৱেগ অনুভূতিক সন্মান জনাব লাগিব। কিন্তু কি পৰিস্থিতিত, কাৰ উচতনিত, কাৰ প্ৰৰোচনাত বা বেলেগ শক্তিৰ হাত আছে নেকি, এই কথাবোৰ চাব লাগিব। তেনে যদি প্ৰমাণ পোৱা যায় অন্য শক্তিৰ হাত থকা, তেতিয়াহ'লে ডেফিনেটলি, কাৰণ অনুসন্ধান নকৰাকৈ মই পৰাপক্ষে একো নকওঁ। কিন্তু এটা কথা আপোনালোকে জানক, দলত শৃংখলা দলীয় কৰ্মীসকলে ৰাখিবই লাগিব। এইটোত কোনো কম্প্ৰমাইজ নাই, এইটোত কোনো কম্প্ৰমাইজ নাই। তেওঁ যি পৰ্যায়ৰ নেতা নহওক কিয়, কাৰণ দলৰ সংবিধানখনৰ ঊৰ্ধত কোনো নহয়। মই অতুল বৰাও নহয়, কেশৱ মহন্তও নহয়, ABCD কোনো নহয়। গতিকে দলৰ নেতাই কেতিয়াও দলটো আমাৰ দুৰ্বল কৰা নাই। দলটো কেতিয়াবা যদি দুৰ্বল হৈছে, দলটো যদি বিপৰ্যয়ৰ সন্মুখীন হৈছে, তাৰ বাবে জগৰীয়া কেন্দ্ৰীয় নেতৃত্ব। মই কাকো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক জগৰীয়া নকৰোঁ, কাৰণ তৃণমূল কৰ্মীসকলেই দলটোৰ পতাকা ধৰি ৰাখিছে। আজি আপোনালোকে কৈছে এইখন জিলাত হৈছে, এইখন জিলাত, ডেট মিনছ দলৰ একোৱেই নাই বুলি কোৱা কথাটোৰ সত্যতা নাই। আপোনালোকে সংবাদ মাধ্যমত যিটো এইকেইদিন প্ৰকাশ কৰি আছে, কাৰণ দলৰ ভেটি সবল আছে, দলৰ সৈতে আৱেগ জড়িত হৈ থকা, দলৰ কৰ্মকৰ্তা আঞ্চলিকতাবাদত বিশ্বাসী, জাতীয়তাবাদত বিশ্বাসী লক্ষ লক্ষ কৰ্মী আছে। সেইটো এটা প্ৰমাণ হৈছে নহয়। গতিকে মই অলপ বেলেগ দৃষ্টিভংগীৰে চাইছোঁ, আৰু মই ভাবোঁ যে মই যি ধৰণে চাইছোঁ ঠিক ধৰণেই চাইছোঁ। আৰু মই এইটোও জানো যে দলৰ তৃণমূলৰ কৰ্মীয়ে কেতিয়াও দলটো অনিষ্ট কৰা নাই, দল দুৰ্বল হোৱা কাম কেতিয়াও নকৰে। আৱেগত বহুত কথাই ক'ব পাৰে, কাৰণ যেতিয়া কাৰোবাৰ পৰা আজি ধৰক যেনেধৰণে আশা কৰে, সন্মান আশা কৰে, মৰম আশা কৰে, সহযোগিতা আশা কৰে, নাপায়, তেতিয়া স্বাভাৱিকতে বিভিন্ন ধৰণে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে। গতিকে সেইখিনি শৃংখলাবদ্ধভাৱে প্ৰপাৰ মঞ্চত হোৱা ভাল, দলীয় মঞ্চত হোৱা ভাল।